নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 12 ডিসেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিন গাৰ্গক ন্যায় দিয়ক জুবিন গাৰ্গ হত্যাকাৰীক শাস্তি দিয়ক আজি 12 ডিসেম্বৰ আজি দাখিল কৰা হ'ব জুবিন গাৰ্গ মৃত্যু তদন্ত চাৰ্জশিট আজি কি হ'ব এছআইটি চাৰ্জশিট দাখিলৰ পূৰ্বে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গ হত্যাকাৰীক শাস্তি পাব লাগিব এই দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে এছআইটি চাৰ্জশিট পানী নখৰকা হ'ব লাগিব এছআইটি চাৰ্জশিট পানী নখৰকা হ'ব লাগিব এইদৰে এতিয়া দাবী উত্থাপন কৰিছে আসুৰ মুখ্য উপদেষ্টা সমুদ্ৰল কুমাৰ ভট্টাচাৰ্যই ইপিনে এছআইটি চাৰ্জশিটৰ পূৰ্বে প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ জুবিন গাৰ্গ ন্যায় দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে লগতে অভিযুক্তক ৰক্ষণাবেক্ষণ দিলে জংগী আন্দোলনৰো হুংকাৰ ইয়াৰ পাছৰ খবৰ এবাৰ জুপুৰি বস্তি নহয় কেবা মহলি আট্টালিকাত চলিল প্ৰশাসনৰ বুলডোজাৰ বেদখলকাৰীৰ বিৰুদ্ধে চহৰে নগৰে কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ চৰকাৰী মাটিত স্থাপন কৰা আট্টালিকা দোকানত হাতুৰা কোব 3 মাহ জাননীৰ পাছতে আঁতৰি যোৱা নাছিল বেদখলকাৰী শিলচৰত তাৰাপুৰত কলনীত লোক নিৰ্মাণ বিভাগে চলাইছে উচ্ছেদ অভিযান দিবলৈছো আন এটা খবৰ কোনো ধৰ্ম বিৰুদ্ধে মন্তব্য কৰিলে এতিয়াৰ পৰা খাৰি নাযাব ঘৃণামূলক মন্তব্য কৰিলে হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি ঘৃণামূলক মন্তব্যকাৰীক 10 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব সমান্তৰালভাৱে 50,000 টকা জৰিমনাও ভৰিব লাগিব বিধানসভাত উত্থাপন হ'ব হেট স্পিচ হেট ক্ৰাইম বিৰোধী বিধেয়ক কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে এই নতুন বিধেয়কখন বিধেয়কৰ জৰিয়তে ঘৃণামূলক মন্তব্যকাৰীক উচিত শাস্তি প্ৰদানৰ লক্ষ্য দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ অধিক শক্তি বৃদ্ধি হ'ল অসম কংগ্ৰেছৰ 2024 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে অসম কংগ্ৰেছৰ একেলগে 2 শতাধিক লোকে কংগ্ৰেছত যোগদান বিজেপি অগপক বুঢ়াঙুলি দেখুৱাই কংগ্ৰেছৰ ৰণদংকা কংগ্ৰেছত যোগদান বিজেপি অগপৰ 2 শতাধিক নেতা আৰু কৰ্মীৰ যুৱ প্ৰতিনিধি যোগদানে অধিক শক্তিশালী কৰিব কংগ্ৰেছক 2024 নিৰ্বাচনত বিজেপি কুফৰাবলৈ সাজু বুলি দাবী ৰিপুন বৰাৰ মুখ্যমন্ত্ৰী আজিকালি কি কৈ থাকে নিজেই নাজানে তেখেতে ৰাতিপুৱা এটা কয় আকৌ ৰাতি এটা কথা কয় মুখ্যমন্ত্ৰীয়ে মিছাতে কংগ্ৰেছ গৌৰৱ গগৈ পিছত ঘূৰি টোপনি ক্ষতি কৰিছে এনেদৰে বিজেপি আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে জ্যেষ্ঠ নেতা ৰিপুন বৰাই অচিনাকি লোক সন্দৰ্ভতো মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ যদি মুছলমানে বিজেপিক ভোট নিদিয় তহঁতক আল্লাহে ক্ষমা নকৰে মহাপাপে চুব এই মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰামাকান্ত দেউৰীয়ে মুছলমানে যদি বিজেপিক ভোট নিদিয়ে আল্লাহে ক্ষমা নকৰিব বিজেপিক ভোট নিদিলে তহঁতক মহাপাপে চুব আল্লাহৰ শপত খাই ক'ব লাগিব বিজেপিক ভোট দিম যিখন চৰকাৰৰ চাউল খাবি সেইখন চৰকাৰৰে গুণ গাবি ৰাজহুৱা সভাত মুছলমানক উদ্দেশ্যে এই অদ্ভুত মন্তব্য কৰিছে বিজেপি বিধায়ক ৰামাকান্ত দেউৰীয়ে বিধায়ক ৰামাকান্ত দেউৰী এই মন্তব্যৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যজুৰি ইয়াৰ পাছৰ খবৰ অহা 16 ডিচেম্বৰত মধ্য অসমত আনটাকৈ স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান মধ্য অসমত আকৌ চলিব বুলডোজাৰৰ একশ্যন একেলগে আনটাকৈ স্থানত উচ্ছেদ চলাব জিলা প্ৰশাসনে শুনানিৰ সময়তে আদালতে জাননী জাৰি কৰিলে সোনিয়া গান্ধীলৈ ৰেহাই দিয়া নহ'ব ধিং ৰাজচক্ৰ আনটাকৈ স্থানত চলিব বৃহৎ উচ্ছেদ ধিং চালনাবাৰী ভেৰভেৰী বিল টুকটুকি আহোমগাঁও কটহগুৰি লগতে ৰৌমাৰী বিল মৈৰাধৰ্য মাগুৰমাৰী বিলত চলিব উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে নগাঁও জিলা প্ৰশাসন চৰকাৰী ভূমিত পুখুৰী খান্দি জনজীৱন বিপন্ন কৰিছিল বেদখলকাৰীয়ে দিবলৈছো আন এটা খবৰ কেতিয়াও অচিনাকি লোকৰ ওচৰত আত্মসমৰ্পণ নকৰিব শ্বহীদ দিৱসত অসমীয়ালৈ 5টাকৈ মহাসংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াৰ লগত কোনোবাই যুঁজিবলৈ সাহস কৰিলে উপযুক্ত শিক্ষা দিয়া হ'ব বিগত 10 বছৰত কাজিৰঙাত গড় হত্যা ৰোধ হ'ল অসমৰ বন আৰু মাটি লুণ্ঠনকাৰী হাতৰ পৰা উভতাই অনা হৈছে বটদ্ৰৱাৰ ওচৰে পাজৰে সোমাবলৈ সাহস কৰা সকলক উভতাই পঠালোঁ অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা সকলক 2 ঘণ্টাৰ ভিতৰত উভতাই পঠিওৱা হয় অসমত নিৰ্মাণ হোৱা উদ্যোগ সম্পদত অচিনাকি লোকে নেতৃত্ব ল'ব বিচাৰে কংগ্ৰেছে এই কাম মুছলিম লীগৰ হেঁচাত সীমাবদ্ধ নাথাকি সদিয়া তিনিচুকীয়াতো আগ্ৰহ
পৰিয়ালত যিমানেই অসুবিধা নহওক অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। এনেদৰে এতিয়া কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, টকা বেছি দিলেও অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। অসমীয়া ব্যৱসায়ী উদ্যোগীয়ে নিজৰ প্ৰতিষ্ঠানত অচিনাকিক নিয়োগ নকৰিব। অসমীয়া ব্যৱসায়ী উদ্যোগপতিয়ে কেৱল আমাৰ ল'ৰা ছোৱালীকহে নিয়োগ কৰিব। মোৰ গাড়ীখন অচিনাকি লোকক চলাবলৈ নিদিওঁ বুলি সিদ্ধান্ত লওক। মোৰ গাঁও, মোৰ সত্ৰ, মোৰ মাটিত অচিনাকি লোকৰ দপদপনি চলিছে। কোনোবাই অচিনাকি লোকৰ লগত মিলি জীৱন আগবঢ়াবলৈ ক'ব পাৰে, কিন্তু আমাৰ জাতিয়ে আত্মসমৰ্পণ নকৰে। অসমীয়া জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই। শেষ বিন্দু তেজ থকালৈকে অসমীয়া জাতিয়ে যুঁজিব। আপোনাৰ খেতি মাটি বাগিচাত অচিনাকি লোকক খেতি কৰিবলৈ নিদিব, অন্যথা প্ৰথম দিনা মাটি চহাবলৈ আহি তৃতীয় দিনা মাটিৰ মালিক হৈ পৰিব। অচিনাকি লোকে অবৈধ গৰু, নিচাজাতীয় সামগ্ৰী ব্যৱসায় কৰে। নগৰ চহৰ, দোকান, ফুটপাথত অচিনাকি ব্যৱসায় কৰিবলৈ নিদিব। আজি অসমত অচিনাকি লোকে চাকৰি নাপায়। কেৱল চিনাকি অসমীয়াহে আজি অসমত চাকৰি পায়। আমি সংখ্যালঘু হোৱা স্থানত নতুন আইন আনিম। 3 প্ৰজন্মই নহ'লে সেইবোৰ অঞ্চলত মাটি কিনিব নোৱাৰিব। শ্বহীদ দিৱসৰ দিনাই অসমীয়ালৈ এনেদৰে এতিয়া 5টাকৈ মহাসংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দিল্লী হিংসাৰ ষড়যন্ত্ৰ গোচৰ, অভিযুক্ত জামিন আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ে। 2020 চনৰ দিল্লী হিংসা আঁৰত বৃহত্তৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযুক্তসকলক মুকলি কৰি দিয়াৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে নিজৰ যুক্তি সম্পূৰ্ণ কৰাৰ পিছতে বুধবাৰে 10 ডিচেম্বৰ তেওঁলোকৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰে। দ্য হিন্দু বাতৰি অনুসৰি ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু NV আঞ্জাৰিয়াৰ বিচাৰপীঠে 19 ডিচেম্বৰত আদালতৰ শীতকালীন ছুটীৰ পূৰ্বে এই বিষয়ত নিজৰ সিদ্ধান্ত ঘোষণা কৰা মনস্থ কৰিছে। শুনানিৰ সময়ত অতিৰিক্ত চলিচিটৰ জেনেৰেল SV ৰাজুৱে এই বুলি যুক্তি আগবঢ়ায় যে অভিযুক্তসকলে কৰা চকজাম, পথ অৱৰোধৰ আহ্বান সাধাৰণ ৰাজনৈতিক শ্লোগান নহয়, বৰঞ্চ অত্যাৱশ্যকীয় সেৱাত ব্যাঘাত জন্মাবলৈহে কৰা হৈছে। দ্য হিন্দুৰ মতে তেওঁ যুক্তি দিছিল যে এই আহ্বানসমূহে দেশৰ অৰ্থনৈতিক নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু UAPৰ অধীনত এক সন্ত্ৰাসবাদী কাৰ্যৰ ৰূপ লৈছে। ন্যায়াধীশ কুমাৰে এই আহ্বানসমূহ হিংসাৰ সৈতে কেনেকৈ জড়িত আৰু এইদৰে UAPৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ ধাৰাটো কেনেকৈ প্ৰযোজ্য বুলি সুধিছিল। তেতিয়া ৰাজুৱে অভিযোগ কৰিছিল যে অভিযুক্ত প্ৰৰোচনাৰ ফলত এনে কাৰ্য সংঘটিত হৈছিল, যাৰ ফলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজুৱে লগতে কয় যে অভিযুক্ত উমৰ খালিদে ইচ্ছাকৃতভাৱে দিল্লী এৰি থৈ গৈছিল। হিংসাই তেওঁৰ পৰা সন্দেহ আঁতৰাই নিবলৈ আৰম্ভ কৰাৰ পূৰ্বে যদিও হিংসাত্মক পৰিস্থিতিত 50 জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। দিল্লী আৰক্ষীৰ অভিযোগ অনুসৰি গ্ৰেপ্তাৰ অভিযুক্তসকলে যিসকল এই গোচৰত 5 বছৰতকৈ অধিক সময় কাৰাগাৰত আছে, 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাজধানীত সাম্প্ৰদায়িক হিংসাৰ উচতনি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। আৰক্ষীয়েও দাবী কৰে যে তেওঁলোকে ইমানেই মানুহক উচতনি দিব বিচাৰিছিল যে চৰকাৰৰ সলনিৰ বাবে সশস্ত্ৰ বিদ্ৰোহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰক্ষীৰ অভিযোগ যে তেওঁলোকে সেই সময়ত বিৰোধিতা কৰা 2019 চনৰ নাগৰিকত্ব সংশোধনী আইনখনক শান্তিপূৰ্ণ প্ৰতিবাদ আৱৰণত নিজৰ উদ্দেশ্যে গোপন কৰিবলৈ বাছি লৈছিল। দিল্লী আৰক্ষীৰ তদন্তৰ পক্ষপাতদুষ্ট স্বৰূপক লৈ উত্থাপন হৈয়ে আছে। আনহাতে বিশ্বজুৰি মানৱ অধিকাৰ সংস্থাসমূহে অভিযুক্তক দীৰ্ঘদিন ধৰি আটক কৰাটোক ন্যায়ৰ ঠাট্টা বুলি অভিহিত কৰিছে। চলিত মাহৰ আৰম্ভণিতে অভিযুক্তসকলে আদালতৰ সন্মুখত তেওঁলোকৰ প্ৰযুক্তি দাখিল কৰিছিল। তাৰ পিছত যোৱা মাহত দিল্লী আৰক্ষীয়ে তেওঁলোকৰ উত্তৰ দাখিল কৰিছিল। 2 ছেপ্টেম্বৰত তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে।